Good morning everyone. CS School আসামলৈ সকলোকে স্বাগতম জনাইছো। মই আজি অলপ সাইকেলিং কৰি ওলাই আহিলো। তো বহুত দূৰ গুছি আহিলো তো ভিডিওটো ইয়াৰ পৰাই দিছো। তো পজিশনটো আজি হ'ব এটা পন ষ্ট্ৰাকচাৰ আৰু পন ব্ৰেকআউটৰ ওপৰত। তো পন ব্ৰেকআউট বুলি ক'লে তোমালোকে জানাই পাঁচ পন কেনেকৈ উলিয়াব পাৰি হেতুৱে। তো পজিশনটো এটো তোমালোকে দেখিছা স্ক্ৰিনত। তো এই পজিশনটো সলিউশন বহুতে জানে কিন্তু বহুতে হয়তো নেজানিবও পাৰে। সেইকাৰণে মই দেখাই দিছো। ইয়াত প্ৰথম চালটো হ'ব G6 দিয়াৰ পাছত তাত হ'ব তোমাৰ যিকোনো এটা পনে খাব পাৰে। তো গাড়ীখন গৈ লওক। যিকোনো এটা পনে খাব পাৰে। হেতু হৈছে তোমাৰ H পনে হ'ব পাৰে নতুবা F পনে। যদি F পনটোৱে খায় তেতিয়া আমি H6 খেলিম যাতে পন টেক্স পন কৰাৰ পাছত আমাৰ F6 পনটো 5 পন হৈ যায়। আৰু যদি এই পজিশনটোত H ক্ৰছ G6 কৰে তেতিয়া আমাৰ H6 পন F6 খেলিম তেতিয়া G ক্ৰছ F6 আৰু আমাৰ তাৰ পিছত H6 পজিশনটো মই মাইন্ডতে কৈ আছো যে অকমান খেলিমেলি হৈছে। H6 দিম তাৰ পিছত এই H6 পনটো 5 পন হৈ যাব। তো এটোৱে আছিল আজি মৰ্নিং পাজল যেটো হয়তো তোমালোকে বহুতে জানা হয়তো বহুতে নাজানা। তো নেক্সট কাইলৈ আকৌ এটা ভিডিও পাজল লৈ আহি আছো তেতিয়ালৈকে বাই বাই।